আজি আমি আপোনালোকক চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল আসাম অভিযানৰ বিষয়ে অলপ কিছুমান কথা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। মানে তাতে কি ডকুমেণ্ট আপোনালোকে লৈ যাব লাগিব, কি নথিপত্ৰ তাতে ইম্পৰ্টেণ্ট, তাকে আমি অলপ আলোচনা কৰিম। যিহেতু আজি 21 তাৰিখ মোৰ ইণ্টাৰভিউ আছিলে, মই আজি দি আহিলোঁ ইণ্টাৰভিউটো, আৰু কেনেকৈ কি হ'ল, কি ডকুমেণ্ট লাগিল, আমি সকলো কথা তাত বিস্তাৰিত আলোচনা কৰিম। ঠিক আছে, আপোনালোকে টেক SB চেনেল যিটো আছে সেইটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো টিপি দিব। ঠিক আছে, বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰশীল আসাম অভিযান যিটো আছে, তাত এটা কথা আপোনালোকে মন কৰক, অলপ ইউনিক কথা আছিল। এটা আমি সকলোৱে এপ্লাই কৰিছোঁ। এপ্লিকেণ্ট কিমান? টোটেল ৰেজিষ্ট্ৰেশ্যন আছিলে 2,29,145 এপ্লিকেণ্ট। ঠিক আছে, তাৰ ভিতৰত ছেকেণ্ড ৰাউণ্ডত আপোনালোকৰ চিলেকশ্যন হ'ল, টোটেল এপ্লিকেশ্যন বৰ্তমান আছে ছেকেণ্ড ৰাউণ্ডত 1,04,091 পিপুল। ঠিক আছে, তাৰ ভিতৰত আকৌ কিছুমান মিছ পৰিব পাৰে। ছাপ'জ কোনোবা ঘৰত নাথাকিব পাৰে, কোনোবা বাহিৰত কিবা কৰ্মৰত আছে বা বাহিৰত গৈছে কিবা কামত। ঠিক আছে, কোনোবাৰ কিবা প্ৰব্লেমত মিছ কৰিব পাৰে। তাত মানে কি, যেনেকৈ 2,29,145 এপ্লিকেণ্ট আছিলে, তাৰ ভিতৰত কিছুমান মিছ পৰিছে, নিশ্চয় মিছ পৰি এতিয়া ছেকেণ্ড ৰাউণ্ডৰ চিলেকশ্যনত 1,04,091 কেণ্ডিডেট চিলেকশ্যন হৈছে। ঠিক তেনেকৈ ছেকেণ্ড ৰাউণ্ডতো এনেকৈ হ'ব, 1,04,091 পিপুল যেনেকৈ আছে, তাত যেন একেৰাহে সকলোৱে যেন ইণ্টাৰভিউ দিব, তাতো আমি কিবা ক'ব নোৱাৰিম, আৰু কিমান কম হ'ব সেইটোও ক'ব নোৱাৰিম। এইটো মানে ইণ্টাৰভিউ ডেট কমপ্লিট হোৱাৰ পিছত এইটো মানে সকলোৱে জানিব। কিন্তু অলপ মানে কি, এটা এক্সপেক্টিং কৰা যায়, মানে কি অলপ কমিব, মানে কি লাখৰ ভিতৰত আহিব পাৰে এনেকৈ, তেন্তে মানে সকলো পোৱাৰ এটা চান্স আছে। ঠিক আছে, তেন্তে এতিয়া মেইন ইম্পৰ্টেণ্ট কথাটো হ'ল, আপোনালোকে কি ডকুমেণ্ট লৈ যাব লাগিব, আৰু কি ইম্পৰ্টেণ্ট তাত ডকুমেণ্ট চাই সেইকেইটা আমি কৈ আছোঁ। আপোনালোকৰ পেন কাৰ্ড, বেংক পাছবুক, এপ্লাই কৰোঁতে যিখন বেংকৰ পাছবুক দিছিলে সেই বেংকৰ পাছবুকখন লৈ যাব। চাব আকৌ বেলেগ পাছবুক এখন লৈ নাযাব। যিখন এপ্লাই কৰিছিলে, যিখন পাছবুক দিছিলে সেইখন পাছবুক লৈ যাব। আধাৰ কাৰ্ড আৰু আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্ট, অল ডকুমেণ্ট। ঠিক আছে, কোনোবা যদি গ্ৰেজুৱেশ্যন কৰিছে তেনেহ'লে মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যনলৈকে লৈ যাব। লাষ্ট যিটো আপোনালোকে কোৱালিফিকেশ্যন কৰিছে সেইখিনি ডকুমেণ্ট ইম্পৰ্টেণ্টলি মানে অলপ চাই। ঠিক আছে, আপোনালোকে A to Z কোৱালিফিকেশ্যনৰ ডকুমেণ্ট লৈ যাব। তাৰপিছত যদি আপোনালোকৰ যিটো ফাৰ্মিং আপোনালোকে এপ্লাই কৰিছে, যিটো প্ৰজেক্ট দিছে, প্ৰজেক্ট অনুযায়ী কিবা যদি স্কিল থাকে বা কিবা যদি এক্সপিৰিয়েঞ্চ থাকে, তাৰ যদি কিবা এপ্লিকেশ্যন কিবা যদি চাৰ্টিফিকেট যদি থাকে, তেনেহ'লে সেই স্কিল চাৰ্টিফিকেটখন লৈ যাব, যেন মই এইটো বিভাগত ট্ৰেইনিং দি আহিছোঁ বা ট্ৰেইনিং লোৱা আছে। তাত সেইটো থাকিলে বেছি প্ৰিফাৰেঞ্চ পোৱা যায়। ঠিক আছে, যিহেতু আজি আমি ব্ৰইলাৰ ফাৰ্মিঙৰ কাৰণে আমি ইম্পৰ্টেণ্ট কিবা কথা অলপ কৈছোঁ। ব্ৰইলাৰ ফাৰ্মিং আমি এপ্লাই কৰিছিলোঁ, তাত আমাক সুধিছে যে আপুনি ব্ৰইলাৰ ফাৰ্মিং এপ্লাই কৰিছিলোঁ বোলে, হয় এপ্লাই কৰিছিলোঁ। তেনেহ'লে কি মানে ব্ৰইলাৰ আপুনি কি পুহিব বোলে, হয় মই পুহিম। আৰু ঘৰখন বনাইছে নেকি বোলে, এতিয়া ঘৰ বনোৱা নাই, টকা নাই, পিছত আমি ঘৰ বনাম। ঠিক আছে, তেন্তে ঠিক আছে, কামখিনি কৰিব, টকাখিনি পাই পিছত বেলেগ কাম কিবা নকৰিব, এই ফাৰ্মিঙত ৰাখিব, নহ'লে ছেকেণ্ড ইনষ্টলমেণ্ট যিটো আছে সেইটো নোসোমায়। তাকে ডকুমেণ্ট কেইখনমান চালে, আৰু আপোনালোকে ফাৰ্মিঙৰ কথা অলপ ক'লে, আৰু প্ৰেজেণ্টলি এইটো কথা সুধিছে যে প্ৰেজেণ্টলি কি কৰিছা তুমি। মই যিটো কৰোঁ সেইটো কৈছোঁ, মই এইটো কাম কৰোঁ, তাকে আৰু কিবা নাই। এইখিনিতে শেষ ইণ্টাৰভিউ। ইমান মানে টেনশ্যন ল'বলগীয়া একো নাই, আৰু ইমান মানে দীঘলেও কিবা নাই, 5 মিনিটৰ ভিতৰত মানে ইণ্টাৰভিউটো হৈ যায়। প্ৰথমত যেনেকৈ ইণ্টাৰভিউ হৈছে ঠিক তেনেকৈ নাই, অলপ তাতকৈ মানে অলপ কম আছে, কষ্টটো কম, ইমান মানে টাফ নহয়। এতিয়া বহুত ইজি কৰিছে, জাষ্ট কেইটামান কথা সুধিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, কি ডকুমেণ্ট লৈছে।